আমি আজি বিভিন্ন পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ মনোভাৱ আৰু তেখেতসকলে কেনেকৈ সফলতা লাভ কৰিছে তাৰ বিষয়ে আমি জানি আছোঁ। এতিয়া আমি জানিব বিচাৰিম গীতাঞ্জলি হাজৰিকাই তেখেতৰ এই যিটো সফলতাৰ যাত্ৰা, এই যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে। তোমাৰ এই সফলতাৰ যাত্ৰা তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা আৰু কেনেকৈ কৰিছিলা? নমস্কাৰ, মোৰ নাম গীতাঞ্জলি হাজৰিকা। মোৰ ঘৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট, তেজপুৰৰ জামুঘাট অঞ্চলত ঘৰ। মই চাকৰিৰ কাৰণে কষ্ট কৰিছোঁ 2021 চনৰ পৰা। অসম পুলিচত প্ৰথম দিছিলোঁ, য'ত মই 2 ছেকেণ্ডৰ কাৰণে ফেইল কৰিছিলোঁ। আৰু তাৰপাছত মই SSC দিলোঁ। SSCত মই ৰিটেনত ফেইল কৰিলোঁ। তাৰপিছত 23ত দিলোঁ আৰু 23ত ফৰেষ্ট দিছিলোঁ। ফৰেষ্টত মোৰ ৰিটেনত নাম নাহিলে আৰু তেতিয়া মই SPK ছাৰৰ বিষয়ে গম পালোঁ আৰু তেতিয়াৰ পৰাই পঢ়িছোঁ। আৰু 24 চনত মই SSC GD দিছিলোঁ, য'ত 4 পইণ্টৰ কাৰণে মেৰিট লিষ্টত নাম নাহিলে। আৰু 25 চনত এতিয়া মেডিকেলতো নাম আহিছে আৰু 25 চনত অসম পুলিচত ABত চিলেক্ট হৈছোঁ। হয়, বহুতখিনি বিফলতাৰ পিছত তুমি SPK ছাৰৰ নাম গম পালা। হয়। এই SPKৰ নামটো তুমি ক'ৰ পৰা কেনেকৈ গম পালা? তেতিয়া মোৰ মানসিকভাৱে ভাগি পৰিছিলোঁ। বহুত কথা শুনিছিলোঁ, মোবাইলত চাই আছিলোঁ ক'ৰ পৰা কেনেকৈ পঢ়িম। তেতিয়া মাৰিছিলোঁ আৰু ইউটিউবত, তেতিয়া SPK ছাৰৰ গম পালোঁ আৰু ৰিজনিং ক্লাছ ফাৰ্ষ্ট চাইছিলোঁ। সেয়াই। আৰু মোৰ এই সফলতাত মই ক'ব বিচাৰোঁ, মোৰ মায়ে মোৰ ছাঁটো হৈ পেলাই সাহস হৈ শক্তি হৈ মোক আগবাঢ়িছে, শক্তি দিছে, আৰু মোৰ ভণ্টি দুজনী আৰু দেউতাই। আপোনাৰ মাতৃৰ কাৰণে সকলোৱে এবাৰ হাত চাপৰি বজাই দিয়ক। তেখেতৰ মাতৃ আমাৰ মাজত উপস্থিত আছে। এয়া তেখেতৰ মাতৃ, গীতাঞ্জলিৰ মাতৃ। সকলোৱে হাত চাপৰি বজাই দিয়ক। আৰু ছাৰ, মই বহুত কষ্ট কৰিছোঁ। নিজে মই বজাৰত চব্জি বিক্ৰী কৰোঁ আৰু ৰাতিপুৱা মই 2জন দাদাৰ লগত দৌৰিবলৈ যাওঁতে মোক বহুত কথা শুনাইছে। মই কাৰো কথা নুশুনিছিলোঁ। অকল মই চাইকেল চলাই যাওঁ। মোৰ স্কুটি আছে, স্কুটি চলাই মই নাযাওঁ। আৰু মোক ৰাস্তাত ধৰি কথা শুনাইছে মানুহে, তথাপিতো মই দৌৰিবলৈ নেৰিলোঁ। আৰু ভণ্টিক স্কুললৈ লৈ যাওঁ আৰু মই বজাৰত চব্জি বিক্ৰী কৰোঁ। আকৌ আবেলি ভণ্টিক স্কুলৰ পৰা আনি কলেজৰ পৰা, তেজপুৰৰ পৰা আকৌ মই আবেলি দৌৰোঁ। এয়া আপোনালোকে দেখিছে, প্ৰবল ইচ্ছাশক্তি যদি মনত থাকে তেতিয়াহ'লে কোনো কথাই হেঙাৰ হ'ব নোৱাৰে। সফলতা লাভ কৰিবই। গীতাঞ্জলিৰ নিচিনাকৈ সকলোৱে এবাৰ হাত চাপৰি বজাই দিয়ক গীতাঞ্জলিৰ কাৰণে। এতিয়া আমি সুধিব বিচাৰোঁ, নৱপ্ৰজন্মৰ কাৰণে তুমি কি ক'ব বিচাৰিবা? যিয়ে তোমাক দেখি সফলতাৰ সপোন দেখিব, তেওঁলোকক কি ক'বা? মই এটাই ক'ম যে কষ্ট সদায় কৰিবই লাগিব আৰু পঢ়িবই লাগিব, কাম কৰিবই লাগিব, এৰিব নালাগে। খালি কষ্ট কৰিবই লাগিব আৰু পঢ়িবই, তেতিয়া সফল হ'ব পাৰিম আমি। বহুতে বহুত কথা শুনাব, কাৰো কথা শুনিব নালাগে, কাকোকে একো আওকাণ কৰিব নালাগে, খালি আগবাঢ়ি যাব লাগে। তেনেকৈ সফলতা। আৰু এটা কথা, মই ৰাতিপুৱা 4টা বজাতে ওলাইছোঁ আৰু ইয়াত 11:30 বজাত পাইছোঁ। গাড়ীখনো মই পোৱা নাছিলোঁ। যেতিয়া হাতৰে দেখুৱাইছোঁ আৰু ৰখক, তেতিয়া গাড়ীখন পাইছোঁ আৰু এইখিনি আহিব পাৰিছোঁ। আৰু মই ভাইভাতো আহিছিলোঁ আৰু ভাইভাত আহোঁতে বহুত ভয় লাগিছিলে। আপুনি SPK ছাৰ, জুপলিনা মেমে মোৰ ভয়টো ভাঙিছিলে, সকলো শিকাইছিলে। প্ৰায় 1 ঘণ্টা সময় মোক আপোনালোকে শিকাইছিলে আৰু যাৰ ফলত প্ৰতিটো কুৱেশ্যন এনচাৰ মই শুদ্ধকৈ দিছিলোঁ, কোনো ভয় নোহোৱাকৈ। মই ইয়াতে আপোনালোকক কৈ দিব বিচাৰিছিলোঁ, যেতিয়া গীতাঞ্জলি আমাৰ ওচৰত প্ৰথমবাৰৰ বাবে ভাইভাৰ প্ৰেক্টিছ কৰিব আহিছিলে বা আমি মক ভাইভা লৈছিলোঁ, তেতিয়া কপি আছিলে। আজি চাওক কিমান ধুনীয়াকৈ কথা কৈ আছে। এনেকৈ কথা কৰিব পৰা নাছিলে। আমাৰ লগত ভিডিঅ' আছে, সেই 1 ঘণ্টামান আমি শিকাইছোঁ, 2বাৰ 3বাৰ শিকাইছোঁ, তেতিয়া কথা ক'ব পৰা হৈছে। আজি আপোনালোকে চাওক কিমান ধুনীয়াকৈ কথা ক'ব পাৰিছে। বহুত বেছি ধন্যবাদ। এতিয়া আমি জানিব বিচাৰিম তোমাৰ সফলতাৰ যাত্ৰাটো কেনেকুৱা আছিলে। নমস্কাৰ, মোৰ নাম জোনতৰা পেগু। মোৰ ঘৰ কাকতমুখ বালিগাঁও, জিলা লখিমপুৰ। মই কলেজ পঢ়ি থাকোঁতে মই চাকৰিৰ কথা ভবাই নাছিলোঁ। আৰু তাৰ পৰা আহি মই মেডিকেলত যাব মন আছিলে, মেডিকেল বিভাগত। তেতিয়া গুৱাহাটীত মই ডায়েলিচিছ টেকনিচিয়ান পঢ়িব গৈছিলোঁ আৰু মোৰ অলপ অসুবিধা হোৱাৰ কাৰণে ঘূৰি আহিলোঁ। আৰু লকডাউন তেতিয়া আহিলে। 2022 চনৰ পৰা মই কম্পিউটাৰত এডমিশ্যন কৰি লখিমপুৰত আহিলোঁ, টাউনত। আৰু তেতিয়া মই পুলিচত যাম বুলি ভবা নাছিলোঁ। আৰু মই বহুত ঔষধ আছিলোঁ। তেতিয়া মোৰ লগৰবিলাকে কৈছিলে, তুমি পুলিচৰ ইণ্টাৰভিউ কেলৈ নিদিয়া বুলি। তেতিয়া মই কৈছিলোঁ, মই পাৰিম জানো? তেতিয়া কৈছিলে, পাৰিব,
কেলৈ নোৱাৰিব এনেকৈ কৈ আছিলে। মোৰ বান্ধৱীটো মই ফিল্ডত গ'লে মই এক পাকো মাৰিব নোৱাৰিছিলোঁ। তেতিয়া মোৰ লগৰ ছোৱালীজনীয়ে ক'লে তুমি পাৰিবা, মোক লাহে লাহে শিকাই দিলে আৰু তাকো থেংক ইউ কৈছোঁ। লাৰ্ণ উইথ SPK চেনেল ছাৰসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। এতিয়া তুমি কৈছা যে তুমি বহুত বেছি শকত আছিলা। এতিয়া ক্ষীণ মানুহ শকত হ'বলৈ বহুত সহজ, কিন্তু শকতৰ পৰা ক্ষীণ হ'বলৈ বহুত কষ্ট। যি কষ্ট মই বহুতবাৰ কৰিব চাইছোঁ, বহুতবাৰ মই ক্ষীণাবৰ কাৰণে ট্ৰাই কৰিছোঁ, কিন্তু পৰা নাই। এতিয়াও মানে বহুত কষ্ট হয় শকত হ'লে। এতিয়া এই যিটো শকতৰ পৰা ক্ষীণৰ যিটো যাত্ৰা হয়, তুমি কেনেকৈ কৰিছিলা, কিমান সময় প্ৰেক্টিচ কৰিছিলা? মই দুবাৰে কৰিছিলোঁ। ৰাতিপুৱা আধা ঘণ্টামান ৰানিং কৰিছিলোঁ আৰু পিছবেলাটো আধা ঘণ্টাই কৰিছিলোঁ। আৰু যেতিয়া মই টাইম আহিছে তেতিয়া ভালকৈ কৰিছোঁ আৰু বালিত। বহুত বহুত ধন্যবাদ। থেংক ইউ আমি ছাৰ। তুমি ইয়ালৈ অহাৰ কাৰণে আকৌ এবাৰ বহুত বেছি অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক তোমাৰ জীৱন ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। থেংক ইউ ধন্যবাদ। ছ' মাছ ছাৰ। এতিয়া আমি তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ সফলতাৰ মন্ত্ৰটো কি হয়? নমস্কাৰ, মোৰ নাম অৰ্পণা কোচ। মই ঢকুৱাখানাৰে হয়। প্ৰথমতে মই 2021 চনৰ পৰাই পৰীক্ষা দি আছিলোঁ। ৰিটেন দিবলৈ এবাৰ প্ৰথম পাইছিলোঁ। বিশেষ কথা আমাৰ ঘৰত ল'ৰা নাই, সেইবাবে দেউতাৰ এটাই চিন্তা যে ছোৱালী 3জনী আমাৰ। মই ঘৰৰ ডাঙৰ হিচাপে মোৰ বহুত দায়িত্ব আছিলে। ঘৰখন চোৱাৰ, দেউতাই হাজিৰা কৰিছিলে। তাৰ বাবে মই ঘৰখনৰ দায়িত্ব ল'বলৈ মই টেইলৰিঙৰ কাম কৰিছিলোঁ। সেইবাবে মই দিনত পঢ়িবলৈ অকণো সময় উলিয়াব পৰা নাছিলোঁ। মই ৰাতি যিকণ পাৰোঁ তেনেকৈ পঢ়িছিলোঁ। ফিজিকেল যোনদিনা হৈছিলে মোৰ, অক্টোবৰৰ 4 তাৰিখে আছিলে, বহুত বৰষুণ আছিলে। মই আমাৰ ইয়াত ফিল্ডত মই এক্সেলেণ্ট মাৰি আছিলোঁ, ৰানিঙতো মাৰিছিলোঁ, জাম্পতো মাৰিছিলোঁ। কিন্তু তাত গৈ মই দৌৰিব পাৰিছিলোঁ, কিন্তু জাম্প একেবাৰে মাৰিব পৰা নাছিলোঁ। সেইবাবে মই ভাগি পৰিছিলোঁ বহুত, ভাবিছিলোঁ নাহিব বুলি। পাইছিলোঁ অকল 40ৰ ভিতৰত 24.36 পাইছিলোঁ। ভাবিছিলোঁ নাহে বুলি, কিন্তু APRত যে ইমান কম নম্বৰ পৰা আহে মই জনা নাছিলোঁ। যোনদিনাখনি ফিজিকেলৰ ৰিজাল্ট ওলাইছে সেইদিনা গম পাইছোঁ যে আহিছে। সেইদিনাৰ পৰা মই পঢ়িছিলোঁ, সেইদিনাৰ পৰাহে মই পঢ়িছোঁ। তাৰ আগত কিন্তু মই পঢ়া নাছিলোঁ। ভবা নাছিলোঁ যে মই পাম বুলি। কিন্তু ঘৰৰ চবেই বিশ্বাস কৰি আছিলে যে আহিব, কিন্তু মই ৰিজাল্ট দিয়া দিনাখনিলৈকে মই ভবাই নাই যে মই পাম বুলি। আৰু বহুতে দৌৰিব যাওঁতে মই ল'ৰাৰ লগত দৌৰিব গৈছিলোঁ। আমাৰ গাঁৱৰ পৰা কোনো ছোৱালী নাযায়। মই চুটি পেণ্ট পিন্ধি যাওঁ, ল'ৰাৰ লগত যাওঁ, সেইবাবে বহুতে বহুত কথা কৈছিলে। আৰু ক্ষীণ বুলিও কৈছিলে, তই ইমান ক্ষীণ দৌৰিব পাৰিবি জানো, দৌৰোতে নপৰনে, কিবা বহুতে বহুত কথা কৈছিলে এতিয়া আপোনালোকে নিশ্চয় দেখিছে, বেলেগৰ কথা নুশুনি নিজৰ লক্ষ্যস্থান ঠিক কৰি যেতিয়া আমি আগবাঢ়ি যাওঁ তেতিয়া সফলতা আমাৰ হাতত আহিবই, সেয়া নিশ্চিত। তেখেতৰ বক্তব্যৰ পৰা আমি গম পাইছোঁ। এতিয়া আমি তেখেতক সুধিব বিচাৰোঁ, নৱপ্ৰজন্মৰ বাবে তেখেতে কি ক'ব বিচাৰিব, যে আগন্তুক নৱপ্ৰজন্মই তেখেতৰ পৰা কি শিকিব লগা আছে? হয়, বহুতে বহুত কথাই ক'ব, পজিটিভকৈও ক'ব, নিগেটিভকৈও ক'ব। পজিটিভখিনি লৈ নিগেটিভখিনি আওকাণ কৰিব লাগে আৰু কষ্ট কৰিব লাগে। কষ্ট কৰিলে ফল ভাল পাবই। ধন্যবাদ। এতিয়া আমি তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ সফলতাৰ মন্ত্ৰ কি হয়, কেনেকৈ সফল হ'ব পাৰি? নমস্কাৰ সকলোকে। পোনপ্ৰথমে মই লাৰ্ণ উইথ SPK চেনেলৰ ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ পৰা পঢ়াৰ ক্ষেত্ৰত মই বহুত ধৰণৰ সহায় পাইছোঁ, সেইবাবে আজি এইটো স্থানত পাইছোঁহি। মোৰ মায়ে বহুত কষ্টৰে মোক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে। মোৰ দেউতা বিকলাংগ আছিলে। তেতিয়াৰ পৰা মই ভাবিছিলোঁ মোৰ ঘৰখনৰ কাৰণে মই দায়িত্ব পালন কৰিব লাগিব, জব এটা ল'ব লাগিব। আৰু মই স্কুল পঢ়ি থাকোঁতে ছাৰহঁতে সুধিছিল তোমাৰ এম কি? মই তেতিয়া পুলিচ হ'ম বুলি কৈছিলোঁ। মোৰ খেলৰ প্ৰতি আগ্ৰহটো বেছি, খেলি ভাল পাওঁ, সেইবাবে মই সেইটো পথ বাছি লৈছিলোঁ। আৰু আজি হ'লোঁ। ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ফিজিকেলৰ যিখিনি কষ্ট হৈছিলে, মই ৰুটিন ফ'ল' কৰিছিলোঁ প্ৰথমতে। আৰু মই 2019 চনত প্ৰথম মই SSC এক্সাম দিছিলোঁ।
তেতিয়া মোৰ হাইটটো অকণমান কম আছিলে। ৰিটেন পাছ কৰিছিলোঁ, ছাৰৰ ক্লাছ চাইছিলোঁ মই এছপিকে ছাৰৰ ৰিজনিংবিলাক। তাৰ বিফল হোৱাৰ পাছত মোৰ হাইটটো যেতিয়া কম হ'ল মই বহুত এক্সাৰচাইজ কৰিলোঁ হাইটৰ কাৰণে। আৰু তাৰ পাছত মই ফৰেষ্টত দিছোঁ। ফৰেষ্টত মোৰ ৰিটেনো ভাল হৈছিল, কিন্তু মেৰিট লিষ্টত নাম নাহিলে। তেতিয়া মানে মোৰ পঢ়াটো অলপ কমজুৰি আছিলে, পঢ়া নাছিলোঁ। ৰানিংটো ক'বলৈ গ'লে মই ৰ'দ, বৰষুণ, বোকা, মানে বালি চবতে মানে প্ৰেক্টিছ কৰিছিলোঁ। পঢ়াৰ ক্ষেত্ৰতো লগতে মই আগুৱাই লৈ গৈছিলোঁ পঢ়াটো। ৰাতিয়ে দিনে মোৰ ৰুটিন আছিল, মই এটা ছাবজেক্ট মানে আধা ঘণ্টা টাইম দিওঁ, তাৰপাছত 15 মিনিট ৰেষ্ট লওঁ, তাৰপাছত আকৌ তেনেধৰণে মই প্ৰেক্টিছ কৰিছিলোঁ পঢ়াটো।